हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेज्जा आपलोक चाइছে RZK টিউটোৰিয়েল यूट्यूब चैनल। হয় ফ্রেন্ড, আজি 20 জুন সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটাসমূহ একেলগে চাওক আহক। প্ৰথম খবৰটি হৈছে পেটত পৰাৰ লগে লগে জ্বলা পোৰা, বিষ, বমি। তামিলনাডুত মদ খাই মৃত্যু কমেও 29 জন। তামিলনাডুত সংঘটিত হৈছে এক ভয়ানক ঘটনা। সুৰাৰ বিক্ৰিয়া হৈছে, মৃত্যু হৈছে 29 জনকৈ ব্যক্তিৰ। লগতে অসুস্থ হৈ পৰিছে প্ৰায় 60 জনতকৈ অধিক লোক। এই ঘটনাই এতিয়া উত্তাল কৰি তুলিছে দক্ষিণৰ ৰাজ্যখন। বৃহস্পতিবাৰে তামিলনাডুৰ কলাকুৰিচি জিলাত সংঘটিত হয় এই ঘটনা। প্ৰায় 100 জন লোকে কলাকুৰিচি জিলাৰ এই অঞ্চলত একেলগে মদ্যপান কৰিছিল। তাৰ পিছতেই হঠাৎ ইজনৰ পিছত সিজন ব্যক্তি অসুস্থ হৈ পৰে। বমি, অসহ্যকৰ পেটৰ বিষ আৰু জ্বালাপোৰাৰ সমস্যা দেখা দিয়ে সুৰাপায়ীসকলক। তথাপিকৈ সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হয়, যদি 25 জন লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ'ল। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বিষাক্ত সুৰা সেৱনৰ বাবে এক সময়তে ইমানবোৰ লোক অসুস্থ হৈ পৰিছে। এই বিষাক্ত সুৰা ক'ৰ পৰা কেনেকৈ আহিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। লগতে কলাকুৰিচি জিলা উপায়ুক্তই চিকিৎসালয়খন অসুস্থ ৰোগীসকলক সাক্ষাৎ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেনেলেও নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, কলাকুৰিচিৰ কৰুণ মৃত্যুৰ খবৰ পাই মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ। এই অপৰাধৰ লগত জড়িতসকলক শাস্তি দিয়া হ'ব। অবৈধ কাৰ্যকলাপ বন্ধ কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তামিলনাডুৰ ৰাজ্যপাল RN ৰবিয়ে শোক প্ৰকাশ কৰে। এসময়তে তেওঁ ৰাজ্য চৰকাৰক সমালোচনা কৰি লিখিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাৰে বাৰে কৰুণ মৃত্যুৰ খবৰ আহি আছে। ইয়াৰ পৰা দেখা যায় যে ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ উৎপাদন আৰু বিক্ৰী বন্ধ কৰাত ব্যৰ্থ হৈছে। তাৰ পিছৰ খবৰটি হৈছে মক্কাত মৃত্যুৰ কিৰিলি। এই পৰ্যন্ত মৃত্যু 900ৰো অধিক হজযাত্ৰীৰ। প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্যু হোৱা হজযাত্ৰীৰ সংখ্যা 900ৰো অধিকলৈ বৃদ্ধি হৈছে। এক কথাত যেন গৰমৰ বাবে মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। মৃতদেহেৰে ভৰি পৰিছে আৰৱৰ আটাইতকৈ ডাঙৰ মৰ্গ। প্ৰায় 52 ডিগ্ৰী তাপমাত্ৰাই হজযাত্ৰীসকলক জৰুলা কৰিছে। ইতিমধ্যে গৰমত মৃত্যু হোৱা হজযাত্ৰীসকলৰ মাজত আছে 68 জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত সন্ধানহীন হৈ আছে বহু কেইজন লোক। এই খবৰ নিশ্চিত কৰিছে ছৌদি আৰৱৰ এক কূটনৈতিক নেতাই। মঙলবাৰে আৰৱৰ প্ৰশাসনীয় সূত্ৰৰ এক খবৰ অনুসৰি প্ৰচণ্ড গৰমত হজযাত্ৰালৈ যোৱা শহ লোক অসুস্থ হৈ পৰিছে। বৃহস্পতিবাৰে মৃতকৰ সংখ্যা 900ৰো অধিক হৈছেগৈ। এইসকলৰ মাজত আছে বহু ভাৰতীয়। নাম প্ৰকাশত অনুচ্ছুক এই বিষয়াগৰাকীয়ে এক সংবাদ সংস্থাৰ আগত পুনৰ কয় যে এই পৰ্যন্ত আমি 68 জন ভাৰতীয় মৃত্যুৰ খবৰ লাভ কৰিছোঁ, যাৰ ভিতৰত বহুকেইজনে স্বাভাৱিক কাৰণতে মৃত্যুবৰণ কৰিছে, বহুকেইজন জলবায়ুৰ বাবে মৃত্যু হৈছে, কোনোৰ আকৌ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে। সন্ধানহীন হৈ আছে বহুকেইজন ভাৰতীয়। তেওঁ কয়, প্ৰত্যেক বছৰেই এই ঘটনাৰ পুনৰাবৃত্তি ঘটে। বিগত বছৰতো পৰিস্থিতি এনেকুৱা আছিল। জানিব পৰা মতে মৃতকৰ বেছিভাগেই ইজিপ্তৰ। হজৰ সময়ত অত্যাধিক গৰমত মৰুভূমিৰ দেশখনৰ অতি কমেও 330 জন লোকৰ মৃত্যু হৈছে। জৰ্ডানৰ 60 জন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে আৰৱৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহেৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে, পৰিস্থিতি সিমানেই অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে কেইবা হাজাৰ হজযাত্ৰী। ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা সোমবাৰে মক্কাৰ গ্ৰেণ্ড মছজিদত চৌহদৰ তাপমাত্ৰা আছিল 91.8 ডিগ্ৰী চেলছিয়াছ। সেইদিনা 2000তকৈ অধিক হজযাত্ৰা অসুস্থ হৈ পৰিছিল। বুধবাৰে তাপমাত্ৰা 52 ডিগ্ৰী চেলছিয়াছত উপনীত হৈছে। বিগত বছৰত মক্কাত বিভিন্ন দেশৰ 240 জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। এইবাৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে। এইবাৰ মক্কালৈ গৈছে 18 লাখ হজযাত্ৰী, ইয়াৰে 16 লাখেই বিদেশী। তাৰ পিছৰ খবৰটি হৈছে বেংগালুৰুত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ। ৰহস্যজনক পৰিস্থিতিত বেংগালুৰুত উদ্ধাৰ হৈছে অসমৰ কাছাৰৰ এজন যুৱকৰ মৃতদেহ। বেংগালুৰুৰ এজন বন্ধুৰ কোঠাত সন্দেহজনক পৰিস্থিতিত মৃতদেহ অৱস্থাত উদ্ধাৰ কৰা হয় তপন দাস নামৰ যুৱকজন। কাছাৰ জিলাৰ কাঠিগড়াৰ শিয়ালটেক গাঁৱৰ বাসিন্দা দাস কেইমাহমান পূৰ্বে কৰ্মসূত্ৰে বেংগালুৰুলৈ গুচি গৈছিল বুলি জানিব পৰা গৈছে। তেওঁ মহানগৰীখনত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল। তেওঁলোকৰ শ্বেয়াৰ কৰা ঘৰৰ বন্ধুৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় দাসক। তপনক হত্যা কৰা হ'ব পাৰে বুলি সন্দেহ কৰি তেওঁৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। তেওঁৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ সত্য উন্মোচন কৰিবলৈ পুলিচক পুংখানুপুংভাৱে তদন্তৰ বাবে আবেদন জনাইছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি থকা বুলি জানিবলৈ দিয়ে। তো আজি সন্ধিয়াৰ খবৰ এইখিনি। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।